हेलो फ्रेंड्स केनेको आछे आपनालोके आशा करूँ आपनालोके सकलोए भाले आछे आरु मयो भाले आछु। मैं आज आपनालोकर बारे লৈ আহিछु नतुन एटा भिडिओ। सो भिडिओटो स्किप नकरि हेखলৈके चाइ थाকক। आरु आजिर भिडिओटो हल भारतबर्षत कत कि आछे हेइ सम्बन्धे केइटामान गुरुत्वपूर्ण प्रश्नर उत्तर লৈ আহিछु। सो भिडिओटो स्किप नकरि हेखলৈके चाइ थाকক। आजिर 1 নম্বৰৰ प्रश्नটো हल परिवेश बन और जलवायुर बर्तमान भारतत किमानजन केबिनेट मंत्री आछे। यार एन्सारটো हब 30 जन। बर्तमान परिवेश और बन जलवायुर भारतत 30 जन केबिनेट मंत्री आछे। 2 নম্বৰৰ प्रश्न भारतत प्रथम विश्वविद्यालयखনৰ नाम कि। यार एन्सारটো हब नालंदा विश्वविद्यालय। भारतर प्रथम विश्वविद्यालयखনৰ नाम हल नालंदा विश्वविद्यालय। 3 নম্বৰৰ प्रश्न भारतर जातीय गछ कि। भारतर जातीय गछ হৈছে बटगछ और बटगछर वैज्ञानिक नाम हल फिकस। 4 নম্বৰৰ प्रश्नটো भारतर राष्ट्रीय पशु कि। भारतर राष्ट्रीय पशु হৈছে बाघ। 5 নম্বৰৰ प्रश्न भारतर राष्ट्रीय पक्षी कि। भारतर राष्ट्रीय पक्षी হৈছে मयूर अर्थात मरा चराई। 6 নম্বৰৰ प्रश्न भारतर राष्ट्रीय जलचर प्राणी कि। भारतर राष्ट्रीय जलचर प्राणी হৈছে শিশু। 7 নম্বৰৰ प्रश्न बर्तमान भारतर राष्ट्रीय फल कि। बर्तमान भारतर राष्ट्रीय फल হৈছে आम अर्थात मैंगो। 8 নম্বৰৰ प्रश्न बर्तमान भारतर राष्ट्रीय खेल कि। बर्तमान भारतर राष्ट्रीय खेल হৈছে हकी खेल। 9 নম্বৰৰ प्रश्न भारतर जातीय प्राणी कि। भारतर जातीय प्राणी হৈছে रॉयल बेंगल टाइगर। 10 নম্বৰৰ प्रश्न भारतर जातीय संगीत कोनটো। भारतर जातीय संगीतটো হৈছে অ মোৰ আপোনাৰ দেশ। 11 নম্বৰৰ प्रश्न भारतर राष्ट्रीय संगीत कि। भारतर राष्ट्रीय संगीत हल बंदे मातरम। 12 নম্বৰৰ प्रश्न भारतर अर्धसामरिक बाहिनीসমূह কাৰ অধীনত থাকে। ইয়াৰ এনসাৰটো হ'ব গৃহ মন্ত্ৰালয় অৰ্থাৎ ভাৰতৰ अर्धसाমৰিক বাহিনীসমূহ গৃহ মন্ত্ৰালয়ৰ অধীনত থাকে। 13 নম্বৰৰ प्रश्न भारतत बर्तमान किमानখন उच्च न्यायालय আছে। ইয়াৰ এনসাৰটো হ'ব 24খন। भारतत बर्तमान 24খন उच्च न्यायालय আছে। 14 নম্বৰৰ प्रश्न भारतत दीर्घतम পথটোৰ নাম কি। ইয়াৰ এনসাৰটো হ'ব গ্ৰেণ্ড ট্ৰাংক ৰোড। ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম হল গ্ৰেণ্ড ট্ৰাংক ৰোড। 15 নম্বৰৰ प्रश्न আমাৰ দেশখনৰ নাম ভাৰত হোৱাৰ কাৰণ কি। ইয়াৰ এনসাৰটো হ'ব অতীজত ভাৰত নামৰ এজন ৰজাই ইয়াত ৰাজত্ব কৰাৰ বাবে এই দেশৰ নাম হৈছে ভাৰত। 16 নম্বৰ ভাৰতত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 17 নম্বৰৰ प्रश्न ভাৰতবৰ্ষৰ জনবসতিৰ ঘনত্ব সবাতোকৈ কম ৰাজ্যখন কি। ইয়াৰ এনসাৰটো হ'ব পশ্চিম বংগ। ভাৰতৰ জনবসতিৰ ঘনত্ব সবাতোকৈ কম ৰাজ্যখনৰ নাম হৈছে পশ্চিম বংগ। 18 নম্বৰৰ प्रश्न ভাৰতৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। ইয়াৰ এনসাৰটো হ'ব 7খন। ভাৰতৰ 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। আজিৰ শেষৰ প্ৰশ্নটো হল ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত। ইয়াৰ এনসাৰটো হ'ব টিকাকৰণ কাৰ্যৰ সৈতে জড়িত। সো ফ্ৰেন্ডস আজিৰ প্ৰশ্নৰ উত্তৰ এইখিনি আছিল আৰু ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু লগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিও পাবলৈ আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকৰ সেইটো কমেন্ট কৰি জনাব আৰু যদি কিবা কাৰণত বাই চান্স যদি ভুল উত্তৰ পাই থাকে আপোনালোকে তেনেহলে মোক নাম্বাৰটো কমেন্ট কৰি জনাই দিব মই চেষ্টা কৰিম শুদ্ধকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। সো আজিৰ কাৰণে ভিডিওটো এইখিনি আছিল।